আজি কি হৈছিলে নীলবাগান বজাৰত? হয়, আজি নীলবাগান আমাৰ সাপ্তাহিক বজাৰত এজন মানুহে মানে বাইক লৈ আহিছে। আহি পেলাই তেওঁ বাইকখন ৰখাই মাছ কিনোতে দুজনমান অচিনাকি লোকে বাইকখনৰ বাকচটো ভাঙি মানে তাৰ পৰা 3 লাখ টকা লৈ উদাও হ'ব বিচাৰিছে। তেতিয়া নীলবাগানৰ ৰাইজে এই দুয়োজনকে কৰায়ত্ব কৰি নীলবাগান আৰক্ষীক চমজাই দিয়ে। এইটো দাবী কৰিম আমাৰ হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা ছাৰক মই অনুৰোধ জনাম যে যাতে আমাৰ এই ক্ৰাইম যিবিলাক বস্তু এনেকৈ হৈ আছে এই ক্ৰাইমটো যাতে কণ্ট্ৰল হয়, তেনেকৈ আৰক্ষী মানে অলপমান তদন্ত কৰি আৰু ইনভেষ্টিগেশ্যন কৰি এই যি দুজন লোক আৰু মানে ৰাইজে কৰায়ত্ব কৰিছে এই দুজন লোকৰ পৰা আৰু কোনোবা চক্ৰ জড়িত হৈ আছে নেকি এইটো আৰক্ষীয়ে ভালকৈ যদি তদন্ত কৰে হয়তো ওলাই পৰিব। আজি কি হৈছিলে ঘটনাটো? আমি ইউনাইটেড বেংকত পইচা উঠাবলৈ গৈছোঁ। হয়, পিছত আমি পইচাটো উঠাই আমি নীলবাগান ইয়াত আহিছোঁ। আমালোকে মানুহ দুজন আছিলে, এজনে ইয়াত পাণ খাই আছে আৰু মই মাছ দাম দৰ কৰি আছোঁ। মোৰ বাইকত ডিগিত টকাটো আছিল আৰু আমি বাইক একদম ওচৰত লৈ মাছটো আমি দাম দৰ কৰি আছোঁ। আমি ওচৰত বহি আছোঁ। পিছত মই শুনিছোঁ এটা আৱাজ দিছে মোৰ বাইকৰ ডিগিত। মানুহ এজনে পিছফালে কৈছে তোমাৰ কিবা লৈ গৈ আছে। যেতিয়া কৈছে কিবা লৈ গৈ আছে মই পাল মাৰি উঠি তাক অলপ দৌৰ মাৰিকৈ আমি তাক ধৰিছোঁ। তাক ধৰাৰ পিছত সিহঁতে বাইকটো টানি আছে। মানুহক কৈ আছোঁ মোৰ টকা লৈ গৈ আছে, ধৰক। পিছত ৰাইজ আহিছে। অহাৰ পিছত ৰাইজে সিহঁতক খেদি ধৰিছে। মই টকাটো পাইছোঁ, এতিয়া ছাৰৰ হাতত আছে পইচাটো। কিমান টকা আছিলে? 3 লাখ টকা আছিল। মানে বাইকৰ বাকচ ভাঙিছে? বাইকৰ বাকচৰ পৰা সিহঁতে কেনেকৈ খুলি নিলে মই এইটো গমো নাপাওঁ। কেইটা আছিলে সিহঁতে? মানুহ 2টা আছিলে। আমিতো 2টা পাইছোঁ। টকা লগত পাইছে নেকি? টকা সিহঁতৰ লগততো টকা আছে নেকি নাজানো। মোৰ পইচাটো মানে সিহঁতৰ লগত আছিলে? আপোনাৰ সিহঁতৰ লগত আছিলে। যেতিয়া ৰাইজে ধৰিছে তেতিয়া মই সিহঁতৰ লগত পইচাটো পাইছোঁ। মই আনি থানাত জমা দি দিছোঁ পইচাটো। মানুহকেইটা ক'ৰ হয় গম পায় নেকি? মানুহকেইটা সিহঁতেতো কৈছে ৱেষ্ট বেংগল নে ক'ৰ, উৰিষ্যাৰ বুলি সিহঁতে কৈ আছে। এতিয়া আৰক্ষীৰ হাতত আছে। এতিয়া আমি এইটো কথা কৈ আছোঁ যে বোলে আৰক্ষীক আমি অনুৰোধ কৰি আছোঁ ভালকৈ তদন্ত লওক সিহঁতৰ, যে মানুহকেইটা যেন আছে সিহঁতৰ লগত আৰু বহুত মানুহ আছে। কিবা বিচাৰিলে সিহঁতৰ লগত বহুত মানুহ পাব। সিহঁতৰ গেংটো ডাঙৰ হ'ব। সিহঁতৰ লগত বাইক এখনো পাইছে? বাইক এখন পাইছে, বহুত দামী বাইকখন বহুত দামী। মোৰ এইখিনি মানে সিহঁতে বাইক লৈ পলাইছিল নেকি? বাইক লৈ পলাবলৈ আছিলে। পিছত ৰাইজে ধৰিছে। ৰাইজে ধৰাৰ পিছত জাগাত যেতিয়া ধৰিছে তেতিয়া পইচাৰ ডুংগাটো সিহঁতৰ হাতত আছিলে। পিছত সিহঁতে আমি তাৰ হাতৰ পৰা মোৰ ডুংগাটো আনিছোঁ। ৰাইজে আনি থানাত সিহঁতক চমজাই দিছে। আগে পিছে ইয়াত এনেকুৱা ঘটনা হৈছিল নেকি? আগে পিছে ইয়াত সদায় হৈ থাকে। হোজাই নীলবাগান বেংকত সিহঁতে মানুহ যেতিয়া যায় ফ'ল' কৰি থাকে। এতিয়া বেংকত কোন মানুহ সোমাইছে, কোন মানুহে বেছি পইচা ওলাই আছে, সিহঁতে যদি বেংকত মোক ধৰিলোঁ হয় তেনেহ'লে পইচাটো লৈ গুচি গ'লোঁ হয়। ইয়াত যেন ৰাইজ বেছি আছিলে সেইটোৰ কাৰণে পইচাটো মোৰ বাচিছে। এতিয়া সি যদি পইচাটো লৈ গুচি গ'লে হয় মই ভিখাৰী হৈ গ'লোঁ হয়, মই কি কৰিলোঁ হয়।